আজি আমি গুৱাহাটী মহানগৰী আমাৰ ইখন মেট্ৰ' ডিষ্ট্ৰিক্ট আছে এই গুৱাহাটী মহানগৰীত আমাৰ এই কনসালটেশ্যনৰ কাম আমাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ। আজি পুৱাৰ পৰা আমি কেইবাজনো গুৱাহাটীৰ লব্ধ প্ৰতিষ্ঠ বিভিন্ন ফিল্ডৰ জড়িত ব্যক্তিৰ ঘৰলৈ গ'লোঁ, তেওঁলোকক লগ পালোঁ। তাৰপিছত আমি বজাৰলৈ গৈছোঁ, ক'ৰবাত বেলেগ বেলেগ জেগালৈ গৈছোঁ, কল কাৰখানালৈ গৈছোঁ বা তেনেকৈ গোটেই অসমতে আমি সকলোবিলাক সামৰি লৈছোঁ। আমি যিবিলাক পৰামৰ্শ বা যিবিলাক কথা ৰাইজৰ আশা আকাংক্ষা সেইবিলাক খুব নিয়াৰীভাৱে প্ৰণালীগতভাৱে আমি সেইবিলাক অকল লিপিবদ্ধ কৰা নাই, সেইবিলাক আমি ছফ্ট কপি হাৰ্ড কপি সকলো কৰি আমি আগবাঢ়িছোঁ। আৰু আমি আমাৰ গোটবিলাকৰ উপৰিও আমাৰ যিটো সংগঠন আছে, সংগঠনৰ একেবাৰে তৃণমূল পৰ্যায়ত চুকে কোণে গৈ এনেধৰণে ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ এনেকুৱা ধৰণৰ ছাজেশ্যন, কাৰণ বহুত আমাৰ ওচৰলৈ আহিব নাই পৰা, গতিকে আমি তেওঁলোকৰ পদূলিলৈ গৈছোঁ। তেনেধৰণে আমি গোটেই প্ৰক্ৰিয়াটো সংগ্ৰহ কৰাৰ প্ৰক্ৰিয়া জাৰি আছে। আজি আমি গুৱাহাটীত আৰম্ভ কৰিছোঁ। আজিৰ পৰা আৰম্ভ কৰি অহা 3 দিন এই কনসালটেশ্যনৰ প্ৰক্ৰিয়া গুৱাহাটী মহানগৰীত চলিব আৰু সকলোৰে এই আশা আকাংক্ষা সপোন সামূহিকভাৱে আৰু কংগ্ৰেছ দলে প্ৰত্যেক জাতি জনগোষ্ঠী ভাষা দল নিৰ্বিশেষে আমি সকলোৰে কথা শুনিছোঁ। আনকি এনেকুৱা সংগঠন দল সংগঠনৰ ওচৰলৈও আমি গৈ কথা পাতিছোঁ বা কথা পাতিবলৈ আমি ইচ্ছা প্ৰকট কৰিছোঁ যিসকলৰ লগত হয়তো আমাৰ আদৰ্শগতৰো মিল নাথাকিব পাৰে, কিন্তু আমি চবৰে কথা শুনিছোঁ। কাৰণ গণতন্ত্ৰত আমি বিশ্বাস কৰোঁ যে সকলোৰে লগত কথা পতাটো দৰকাৰ আৰু সামূহিকভাৱে বিভিন্ন ভাষা ভাষী ধৰ্ম জাতি জনগোষ্ঠীৰ মানুহক কংগ্ৰেছ দলে বুকুৰ মাজত সুমুৱাই কোনো বৈষম্য নোহোৱাকৈ সকলোকে মৰ্যাদা সন্মান আৰু সকলোৰে আস্থা আদায় কৰি পেলাই আমি অসমখনক এক প্ৰগতিশীল ৰাস্তাৰে লৈ যাবৰ কাৰণেই এই জনতাৰ ইস্তাহাৰ যিখন আমি পিপলছ মেনিফেষ্টো কৰিব খুজিছোঁ। আৰু এই পিপলছ মেনিফেষ্টোখনেই আমাৰ কংগ্ৰেছ দলৰ কাৰণে পাথেয় হ'ব। আমি জনতাৰ আশা আকাংক্ষাৰে জনতাৰ কণ্ঠৰে সৈতে আমি সকলোকে আমি নিজে প্ৰস্তুত হৈছোঁ। অসমত 2026 চনৰ বিধানসভা নিৰ্বাচনত যাতে দিছপুৰত কংগ্ৰেছ নেতৃত্বাধীন এখন চৰকাৰ প্ৰতিষ্ঠিত হয় আৰু এতিয়াৰ যিটো বীজ বাষ্প ছটিওৱা যিটো এটা একেবাৰে কণ্ঠ ৰুদ্ধ কৰা একেবাৰে শ্বাস ৰুদ্ধ কৰা যি অপশাসন চলিছে সেই অপশাসন আমি আঁতৰাই এক মুক্ত স্বচ্ছ আৰু প্ৰগতিশীল আমি এখন চৰকাৰ গঠন কৰাৰ কামত আমি আগবাঢ়িছোঁ বুলি আমি বিশ্বাস কৰোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।